আজি আমাৰ জিএল আগৰৱালাদেৱৰ ৮৩ সংখ্যক জন্মদিন। তেখেত আমাৰ এই বৰপেটাৰ সন্তান আৰু এই বৰপেটাত তেখেতে জন্মগ্ৰহণ কৰি কোনো ৰাজস্থানৰ পৰা আহি সমগ্ৰ অসমত তেখেতে যিখিনি কাম কৰিলে সমাজ সেৱা, সাহিত্য সেৱা আৰু সংবাদ সেৱাত তাৰ স্বীকৃতিস্বৰূপে আমি তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। আৰু এইগৰাকী মহান ব্যক্তিক আমি তেখেতৰ আজি জন্মদিনত শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ। আগৰৱালা ব্যক্তি নহয়, এটা ডাঙৰ ব্যক্তিত্ব। তেওঁ আদৰ্শ কেনেকৈ জীয়াই থাকে অসমত, আমাৰ সমাজক এটা ৰাস্তা দেখাই গৈছে। আজি জন্মদিবস উপলক্ষ আমি যদি এইটোৱে প্ৰতিজ্ঞা কৰোঁ, তেখেতে দেখুওৱা ৰাস্তা, তেখেতে দেখুওৱা আদৰ্শ, তেখেতৰ বিচাৰ, তেওঁ এটা ব্যক্তি নহয়, সংস্থা। আমি আচলতে জন্মদিন পালন কৰাতে এইটো প্ৰতিজ্ঞা কৰিব লাগে যে জিএল আগৰৱালা দেখুওৱা ৰাস্তাত আমি অলপ হ'লেও চলাৰ চেষ্টা কৰিম। তেনেহ'লেহে ইয়াতে যিটো সেতু বান্ধাৰ কাম কৰিছিল তেওঁ ডাঙৰ এটা, সেয়ে কাম পূৰ্ণ হ'ব। সেয়ে আশা ৰাখি মই সামৰণি কৰিম। আজি আমাৰ সকলোৰে প্ৰিয় জিএল আগৰৱালাদেৱৰো জন্মদিন। তেখেতে আচলতে একজন মানুহ নহয়, এটা অনুষ্ঠান। আমি তেওঁৰ দেখুওৱা আদৰ্শ, বিচাৰ, ৰাস্তাত যদি আগবাঢ়ি যাওঁ, ইয়াতে বিভিন্ন জাতি ধৰ্মৰ সেতু বান্ধি আমি ইয়াতে সকলোৱে মিলি প্ৰীতি লৈ চলিব পৰা যাওঁ, এইখিনিয়ে তাৰ মেইন উদ্দেশ্য আছিল। এইখিনি আজি জন্মদিৱসত আমি যদি এইটো প্ৰতিজ্ঞা লওঁ, আমি সকলোৱে তাৰ আদৰ্শ দেখুওৱা ৰাস্তাত চলিম, তেনেহ'লে অসমত বহুত উন্নতি হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি বহুতবাৰ কওঁ একলা মানুহে কি কৰিব পাৰে, কিন্তু জিএল আগৰৱালাই দেখাই দিছে যদি মানুহ সত্য হয়, যদি ৰাস্তা ৰাইট হয়, তেনেহ'লে একজন মানুহে বহুতখিনি কৰিব পাৰে আৰু বহুতজনক ৰাস্তা দেখাব পাৰে। আৰু তাৰ জন্মদিন বা মৃত্যু জীৱনত তেখেতৰ আদৰ্শ, তেখেতক গুণগান কৰা আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব, এইখিনি আমি পালন কৰিছোঁ। আৰু তেখেত দেখুওৱা আদৰ্শত ৰাস্তাত চলাবৰ চেষ্টা কৰিম। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰাস্তাত দেখুওৱা ৰাস্তাত আমাক চলিব লাগে, সেইখিনিতো আমাক ৰাস্তা দেখাই গৈছিল। আমি গোটেইকেইটা মানুহ, সব সমাজৰ মানুহে তেখেতৰ দেখুওৱা ৰাস্তাত চলিম। আৰু আমাৰ যিয়ে সুসন্তান আছিল, তেখেতৰ কথা মতে আমি আমাৰ এটা নতুন অসম, প্ৰেমৰ অসম আৰু নতুন অসম, বিকাশৰ অসমত গঢ়ি তুলিম, সেয়ে আমি আজি প্ৰতিজ্ঞা কৰিছোঁ। আজি জিএল আগৰৱালাদেৱৰ বৰপেটাৰ সন্তান, তেখেতৰ আজি ৮৩ সংখ্যক আজি জন্মদিৱস। আৰু এই জন্মদিৱস আমি বৰপেটাত সাহিত্য সভা আৰু মাৰোৱাৰী সন্মিলন বৰপেটা শাখাৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। এতিয়া আমাৰ বন্তি প্ৰজ্বলন হ'ল, শ্ৰদ্ধাঞ্জলিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা ইয়াত শ্ৰদ্ধা জনোৱা হৈছে। এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজি গোটেই দিনটো আহি ইয়াত তেওঁলোকে নিজাববীয়াকৈ ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিব। আজি সন্ধিয়া আমাৰ মহিলা সমিতিসকলে আহি ইয়াত বন্তি প্ৰজ্বলন কৰিব। আপোনালোকে জানে যে জিএল আগৰৱালা কেৱল এজন ব্যক্তি নাছিল, এটা অনুষ্ঠান আছিল। তেখেতে এই বৰপেটাতে জন্মগ্ৰহণ কৰিছিল। তেখেতে বৰপেটাত জন্মগ্ৰহণ কৰি অসমৰ সাহিত্য, সমাজ, সাংস্কৃতিক আদি বিভিন্ন দিশত বা সাংবাদিকতাৰ ক্ষেত্ৰত তেখেতে যি এটা নতুনত্ব আনি নতুন প্ৰজন্মৰ বাবে যি আদৰ্শ দেখুৱালে, ই সঁচাকৈয়ে প্ৰশংসনীয়। আৰু তেখেতক আমি বৰপেটাবাসীয়ে চিৰদিন মনত ৰাখিম। আৰু তেখেতক আমি চিৰদিন মনত ৰখাৰ উদ্দেশ্যে আৰু নতুন প্ৰজন্মৰ আগত তেখেতক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই প্ৰতিমূৰ্তিটো আমি সাহিত্য সভাৰ উদ্যোগত স্থাপন কৰিছোঁ। আৰু প্ৰতি বছৰে আমি তেখেতৰ জন্মতিথি আৰু মৃত্যু তিথিটো পালন কৰি আহিছোঁ। আমি আশা ৰাখিম যে বৰপেটাৰ ৰাইজে তেখেতৰ যি বাটেৰে তেখেতে আগবাঢ়ি গ'ল, এই নতুন প্ৰজন্মই যাতে তেখেতৰ বাটেৰে আগবাঢ়ি যায়, তাকে কামনা কৰি আজি এই অনুষ্ঠানটোৰ শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিছোঁ।